হোমৱৰ্কছটো মোৰ ৰাণীতি ভিডিঅ'লৈ আজি বনাব লৈছোঁ এয়া চিৰা লৈছোঁ আৰু দৈ এই দুটা ধুনীয়াকৈ মিলাই থ'ম এতিয়া মিলাই থোৱাৰ পিছত এইফালে মই চুজি 1 কাপ লৈছোঁ সেইখিনি মই পিচি লৈছোঁ মিক্সিতে তাৰপিছত ইয়াতে দিম আকৌ এয়া মিলাই থোৱা দৈ আৰু চিৰাখিনি ইয়াতে মই আকৌ মিক্সি পিচি ল'ম একেলগে সেইখিনি পানী অলপ দি কিনে বেটাৰখিনি বনাই ল'ম এয়া হৈয়ে গৈছে সেইখিনি মই এটা বাউলত ওলাই দিম একদম মিহি কৰা নাই ইয়াতে অলপ পানী অলপ দি কিনে ৰেষ্টত থ'ম 10-15 মিনিটমান ঢাকন মাৰি থৈ দিম এয়া হৈয়ে গৈছে মই এইখিনি আকৌ ওলাই চাইছোঁ এতিয়া অলপ ফুলি আহিছে ন অলপ ডাঠ হৈ গ'ল ইয়াতে চুজি দিছিলোঁ যে আৰু ইয়াত নিমখ দিছোঁ অলপ আৰু ইনো 1 চামুচ দি কিনি মই আকৌ বেটাৰখিনি ঢিলা কৰি ল'ম আমি যেনেদৰে পানী পিঠা বনাওঁ এনেকৈ মই ইয়াত টাৱাত আপোনালোকে তেলো দিব পাৰে মই ইয়াত শুকানকৈ বনাই আছোঁ এনেকৈ কণী আৰু বিলাহী দি ওপৰত এনেকৈ দি কেইখনমান উলিয়াই ল'লোঁ আৰু এয়া মই আকৌ প্লেনকৈও বনাইছোঁ এনেকৈ আপোনালোকে ৰেচিপিটো বনাই খাই চাবচোন বহুত ভাল লাগে একদম মানে কোমল এনেদৰে আজি ৰেচিপি দিলোঁ আপোনালোকে যদি ভাল পায় ৰেচিপি মোক লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব আজিলৈ আহিছোঁ আৰু এনেকৈ আপোনালোকৰ নতুন ৰেচিপি লৈ আনিম আজিলৈ আহিছোঁ বাই